হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী থকা সময়ত আমি দেখিছোঁ যে ৰাজ্যৰ চৌদিশে ইতিমধ্যে ৰঙালী বিহু আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ৰৈ থকা নাই বিহুৱা দলৰ পৰা আৰম্ভ কৰি হুঁচৰি দল, ৰৈ থকা নাই শিল্পীৰ পৰা শিল্পীৰ দল। আজি আমি উপস্থিত হৈছোঁ দেৰগাঁৱত, আৰু দেৰগাঁৱত ইতিমধ্যে শান্তি মিলন লোকবাদ্যৰ যি দল আছে সেই দলৰ শিল্পীসকলে ইতিমধ্যে আখৰাত ব্যস্ত হৈ পৰিছে। মই কেমেৰামেন প্ৰশান্তক দেখুৱাবলৈ কৈছোঁ পোনপটীয়াকৈ খুব সুন্দৰ তেখেতসকলৰ এই শান্তি মিলন লোকবাদ্যৰ দল। আমি পোনপটীয়াকৈ শান্তি মিলন লোকবাদ্য দলৰ এই প্ৰেক্টিছৰ অনুশীলনৰ মাজলৈ সোমাই গৈছোঁ। আমি অকণমান ইয়াৰ যিজন আয়োজক অনাদি বৰঠাকুৰ তেখেতৰ ওচৰলৈ আহিছোঁ। শান্তি মিলন লোকবাদ্যৰ দলে ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিছে। এইবাৰো আপোনালোকৰ যি অনুশীলন প্ৰেক্টিছ চলি আছে, এইবাৰ অসমৰ ক'ত ক'ত খলকনি তোলা হ'ব? হয়, নমস্কাৰ। আমি শান্তি মিলন লোকবাদ্য দল উৎপত্তিৰ আগৰ লোককৃষ্টি তানৰ আমি চিনাকি মাটিৰ সুৰে পিন্ধা নতুনত্বৰ সাজৰ শান্তি মিলন। এয়া হৈছে আমাৰ শান্তি মিলন। অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকনৃত্য, লোকবাদ্য আৰু লোকসংগীতৰ অপূৰ্ব সমাহাৰে 2025 বৰ্ষৰ বিহু মঞ্চৰ বাবে নতুন ৰূপাৰৰ নতুন উদ্যমেৰে সাজু হৈছোঁ। আৰু ইতিমধ্যে আমাৰ বহুকেইখন বিহু সমিতিয়ে যোগাযোগ কৰিছে। আমি সকলোৰে লগত চুক্তিবদ্ধ হৈছোঁ আৰু আমি আশাবাদী আমাৰ অনুষ্ঠান ভাল হ'ব। আৰু এইবাৰ আমি 18টা অসমৰ জনগোষ্ঠীয় নৃত্য আৰু বাদ্য সংগত আমাৰ দলত সংযোগ কৰিছোঁ আৰু ভাল হৈছে আমাৰ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ শান্তি মিলন সাংস্কৃতিক গোষ্ঠীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে লোক সংস্কৃতিৰ লগত জড়িত, সেই ছাত্ৰ ছাত্ৰীসকলে এইবাৰ বিশেষ পাৰদৰ্শিতা আগবঢ়াইছে। আমি সুখী। আৰু আজি দেখিছে সকলোৰে মুখত এটি ধুনীয়া ধুনীয়া হাঁহি আৰু ভিন্নতা পোচাক লৈ তেওঁলোক আহিছে আৰু ভাল লাগিছে সকলোৱে। খুব সুন্দৰ ইতিমধ্যে তেখেতসকলৰ এই যি নৃত্য, আমি নৃত্যৰ মাজলৈ যাম। 18টা জনগোষ্ঠীয় নৃত্য আৰু সমান্তৰালতে 18টা লোকবাদ্যৰ সমাহাৰ ঘটিব এবাৰ শান্তি মিলন লোকবাদ্য দলৰ যি তেওঁলোকৰ কৃষ্টি প্ৰদৰ্শন তাত।
এইখন দেশতে জনম ললো এই দেশৰ বাবে মই মৰিব পাৰোঁ দেশ মোৰ ভাষা মোৰ অধিকাৰো মোৰ এই দেশত নচলিব ভাষা জান তোৰ এই দেশৰ বাবে শ্বহীদ শত শত জন সমাধিতে সেৱা জনাই কৰিলো মই পণ জাতি মাতি বেটি ভাষা ৰাখিবলে মৰিলেও মৰি মই জয়াই অসম কৈ মৰিলেও মৰি মই জয়াই অসম কৈ জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম আৰু এনেদৰে ইতিমধ্যে গণশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি জনাই তেখেতসকলে এইবাৰ বিহু মঞ্চৰ কাৰণে সাজু হৈছে গতিকে আপোনালোকে দেৰগাঁৱৰ শান্তি মিলন লোকবাদ্য দলৰ যি কৃষ্টি প্ৰদৰ্শন এই কৃষ্টি প্ৰদৰ্শন আপোনালোকে বিচাৰিলে তেতিয়াহ'লে সেই দলটোৰ লগত শীঘ্ৰে যোগাযোগ কৰিব